নমস্কাৰ প্ৰিয় দৰ্শক দ্বিতীয়টো খণ্ডত সকলোকে স্বাগতম জনাইছো। এইবাৰ আমাৰ বিষয় হৈছে ত্ৰিপুৰাৰ ভোট যুদ্ধ। হয়, ত্ৰিপুৰাত নিৰ্বাচন ভোট গ্ৰহণ অনুষ্ঠিত হ'ব অহা 16 তাৰিখে, ফেব্ৰুৱাৰী 16 তাৰিখে, আজি 13 তাৰিখ হ'ব কেম্পেইন প্ৰচাৰ। ত্ৰিপুৰাত দেখা পোৱা গ'ল প্ৰধানমন্ত্ৰীৰ গন্তব্যস্থান ত্ৰিপুৰা হৈ পৰিল। অতি কম দিনৰ ভিতৰত দুখন ৰেলী সম্বোধন কৰিলে। অমিত শ্বাহে একাধিকবাৰ ত্ৰিপুৰালৈ গ'ল। কংগ্ৰেছেই কওক, CPM কওক, ৰাষ্ট্ৰীয় দলসমূহৰ বা TMC কওক, ৰাষ্ট্ৰীয় দলসমূহৰ শীৰ্ষ নেতৃত্বত ত্ৰিপুৰাত 60খন আসনৰ কাৰণে ভোট যুদ্ধ আৰম্ভ হৈছে। বিধানসভাৰ 60খন আসন, কিন্তু এক হাই প্ৰফাইল কেম্পেইন ত্ৰিপুৰাত পৰিলক্ষিত হৈছে। আগৰতলাৰ পৰা আমাৰ সৈতে সংযুক্ত হৈ আছে নিলয় ভট্টাচাৰ্য। আজি কিছুদিন ধৰি ত্ৰিপুৰাত তেওঁ বাহৰ পাতি আছে, যি ত্ৰিপুৰাৰ নিৰ্বাচনৰ খবৰ তেওঁ আমাক অহৰহ দি আছে। আৰু ত্ৰিপুৰাত যিসকল নেতা একত্ৰিত হৈছে, হাই প্ৰফাইল নেতা, সকলোৰে ইণ্টাৰভিউ তেওঁৰ যোগেদি আমি লাভ কৰিছোঁ। গতিকে যিহেতু কেম্পেইন বন্ধ হ'বৰ হৈছে, 16 তাৰিখে ভোট গ্ৰহণ। নিলয়, আপোনাৰ ওচৰলৈ যাম আৰু আপোনাৰ পৰা জানিব বিচাৰিম বৰ্তমান পৰিৱেশ কেনেকুৱা ত্ৰিপুৰাত, ৰাজনৈতিক পৰিৱেশ কেনেকুৱা আৰু বতৰ কেনেকুৱা? বতৰ পাৰ্থ, কালি ৰাতিপুৱা আচলতে কুঁৱলীৰে আৱৰা আছিলে, আজি কিন্তু ফৰকাল, আজি একেবাৰে দিনটো গৰম আছিলে। আমি আজি ৰাতিপুৱাৰ পৰা ভাবি আছিলোঁ আজিনো কেলৈ ইমান গৰম দিবলগীয়া হ'ল, আজি ৰাতিপুৱাৰ পৰা ৰেলী আছিলে। কিন্তু তাৰপিছত ৰেলীত গৈ পেলাই ৰাজনীতিৰ যি মানে উষ্ম বতাহ যি, তেতিয়াই গম পালোঁ যে নহয়, গোটেই পৰিৱেশটোৱেই গৰম। আচলতে নেচাৰেলিও গৰম আৰু ৰাজনৈতিকভাৱেও গৰম। আৰু এই যে এটা ডেমক্ৰেচিৰ ফেষ্টিভেল বুলি কোৱা হয়, সেই ডেমক্ৰেচিৰ উৎসৱটো আচলতে এই ত্ৰিপুৰাত থাকিলে উৎসৱ অনুভৱ কৰিব পাৰি, আৰু বিশেষকৈ এইকেইদিনত বেছি অনুভৱ কৰিব পাৰি, য'ত দেশৰ প্ৰধানমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী, হোম মিনিষ্টাৰ সকলো আহি ইয়াত ৰেলী কৰিছে। অকল কেৱল মাত্ৰ BJPৰে নহয়, কংগ্ৰেছৰ আহিছে, CPIMৰ আহিছে, আৰু লগতে ত্ৰিপুৰা মথা ৰজাই নিজাববীয়াকৈ যি প্ৰচাৰ চলাব লাগে সেয়া কৰি আছে। মোৰ পিছফালে আছে উজয়ন্তা পেলেচ বা ইয়াৰ ৰাজপ্ৰসাদ, এটা ভব্য ৰাজপ্ৰসাদ। উত্তৰ পূৰ্বত হয়তো এনেকুৱা ৰাজপ্ৰসাদ আৰু আপুনি ক'তো দেখিব নাপায়। এইটো কেৱল মাত্ৰ প্ৰথম দুৱাৰ, ইয়াৰ পিছত আৰু দুখন দুৱাৰ আছে, তাৰ পিছত ৰাজপ্ৰসাদ আছে। মোৰ সৈতে এই ৰাজপ্ৰসাদৰ আজি প্ৰাংগণত যুৱ BJPৰ ভাইচ প্ৰেছিডেণ্ট विकी प्रसाद আছে, আৰু লগতে সবচে পহলে তো স্বাগত আপকো নিউজ 18 আসাম में। और লগতে মোৰ সৈতে আছে যুৱ সাংবাদিক अबीर शील। तो प्रथमे मैं विकी प्रसाद, आप ही से शुरू करना चाहूँगा कि माहौल गर्म है और आपके पास, जैसे मोदी जी ने कहा है कि रेड कार्ड है, चुनाव वाला दिन क्या लगता है कितने लोग यहाँ पे रेड कार्ड लेकर निकलेगा? देखिए, वी आर सीजन कैंपेनर्स और हम 365 डेज त्रिपुरा में लोगों के साथ रहते हैं, उनके लिए काम करते हैं, उनके पास रहते हैं और डेवलपमेंट करते हैं। तो गर्मी या ठंडी एक कोई बात नहीं है, वी आर इन द फील्ड। और पिछले 5 सालों में त्रिपुरा BJP ने त्रिपुरा में जो डबल इंजन का सरकार है, वो सरकार इतना काम किया है। हमने कोविड ने 2 साल हमारे लिए ऑब्स्ट्रक्शन डाला था, फिर भी हमने पिछले 5 साल में इतना डेवलपमेंट किया है मोदी जी के आशीर्वाद में और हमारे राज्य सरकार BJP के द्वारा। तो वी आर वेरी मच कॉन्फिडेंट। आपको 5 सालों में 2 मुख्यमंत्री लाना पड़ा। देखिए, ये हमारे पार्टी में ये सिस्टम बहुत स्टेट में अभी ऐसा हुआ है, हम ऐसा करते हैं, ये पार्टी का डिसीजन है। लेकिन सबसे बड़ा चीज़ है कि हमारे सरकार जो भी मुख्यमंत्री हो वो लोगों के लिए काम करता है या नहीं करता। जैसे कांग्रेस में जब मुख्यमंत्री हटाते थे तब क्या होता था कि कोई जो दुर्नीति है वो करते थे या और कुछ उल्टा सीधा करते थे, फिर हटाते थे। लेकिन हमारे यहाँ पर अगर पार्टी ने सिद्धांत लिया है, कोई इसके कोई सिद्धांत उसके पीछे जो रहेगा। और आपको सांसद और केंद्र में मंत्री प्रतिमा भौमिक को भी लाना पड़ा धानपुर में। पार्टी जो भी डिसीजन लेता है वो फॉर द इंटरेस्ट ऑफ द पार्टी वो लेता है। हम कार्यकर्ता है BJP में और हम पार्टी के सोल्जर्स हैं। पार्टी जो भी जिसको भी पार्टी नॉमिनेशन देगा, खड़ा करेगा, उसको जिताना। क्या लगता है इस बार कितना सीट आएगा आपको? देखिए, हमारे जो प्रदेश सभापति हैं वो तो बोल रहे हैं कि साइट में 60 आउट ऑफ 60। हमारे जो मुख्यमंत्री में कोई पाबंदी नहीं होना चाहिए। मुख्यमंत्री जी ने बोला है, आशा करार कतो बाधा নাই,
किंतु हकीकत क्या है, ग्राउंड रियलिटी क्या है? ग्राउंड रियलिटी है कि बीजेपी और हमारे अलायंस पार्टी जो है 45+ सीट लेकर यहाँ पर गवर्नमेंट करेगा। और आईपीएफटी से कितना उम्मीद है? 5 सीट उनको दिए हैं आप। आईपीएफटी भी अच्छा रिजल्ट करेगा, पिछली बार भी आईपीएफटी ने अच्छा रिजल्ट किया था, तो वी आर वेरी मच कॉन्फिडेंट जे कि हमारा तो रिजल्ट अच्छा होगा ही, आईपीएफटी का भी अच्छा होगा। और जो सीपीएम कांग्रेस का अलायंस, जो अनहोली अलायंस जो है, उसको त्रिपुरा में लोग उसको नकार देंगे और बीजेपी का सरकार फिर से आ रहा है। মোৰ সৈতে আছে আবিৰ শীল, যুৱ সাংবাদিক, ইয়াত বহুদিন ধৰিয়েই ত্ৰিপুৰাত সাংবাদিকতা কৰি আহিছে আৰু একেবাৰে দিনে ৰাতিয়ে এই ইলেকশ্যনৰ সময়ত, নিৰ্বাচনৰ সময়ত তেখেতে নিৰ্বাচনটো খুব কাষৰ পৰা চাইছে। আবিৰ, প্ৰথমে তোমাক মই সুধিব বিচাৰিম, তুমি মোক হিন্দীতে উত্তৰ দিব পাৰিবা যে এই গোটেই ৰাজনীতিৰ যিখিনি এইকেইদিন হৈ আছে, ফলাফল কি হব পারে, মানুহে কি বিচারিছে, কি গম পাইছা? দেখো, আজকের দিন পর্যন্ত যদি আমি বিচার বিবেচনা করি, আজকে দেশের প্রধানমন্ত্রী নরেন্দ্র মোদী যে এসছেন, সেটা একটা বিষয় ফ্যাক্টর রাখে রাজ্য রাজনীতিতে, এবং বিজেপির যারা সাপোর্টাররা রয়েছেন সেটা একটা মানে মোস্ট ইম্পর্টেন্ট পার্ট। 2000 আমি যদি একটু ব্যাকে যাই, 5 বছর আগেই যদি যাই, 2018তে কিন্তু পরিবর্তনের ডাক দেওয়া হয়েছিল। দীর্ঘ 25 বছরে বাম শাসন অপশাসন ঘটিয়ে যারা বিরোধীদের তখন তৎকালীন বিরোধীদের বক্তব্য ছিল, তখন কিন্তু সরকারে কিন্তু প্রতিষ্ঠিত হয় বিজেপি। কিন্তু আজকের দিনে এখনও পর্যন্ত যদি পুরো বিষয়টা, যে পুরো চিত্রটা যদি আমি তুলে ধরার চেষ্টা করি, সে জায়গায় কিন্তু এখনও মানে পালা ভাড়াটা যেটা আছে বিজেপির দিকে সবটা ঝুঁকে আছে। তো সেই জায়গায় একটা ফ্যাক্টর ইউজ করা হইতেছে যে কংগ্রেস এবং সিপিআইএম জোট বলা যেতে পারে বা সিট শেয়ারিং, হ্যাঁ, এই একটা অংশে কিন্তু অনেকটা ফাটা বা একটা ভাঙা অবস্থায় রাখা হয়েছে। বিকি, এক চিজ মই আপছে জানা কওঁ, মই অসমীয়াতে তোমাক সুধিছোঁ, বুজি পাইছা কিজানি অসমীয়াখন? হয়, থোৰা বুজিছে, তথাপি বুজিবা। মই কংগ্ৰেছৰ একেবাৰে ভিতৰুৱা চ'ৰ্চৰ পৰা মোক আজি কৈছিলে যে কংগ্ৰেছে এইবাৰ আশা কৰিছে যে প্ৰায় 18খনত 13খনত তেখেতসকলে প্ৰতিদ্বন্দ্বিতা কৰিছে, তাৰ ভিতৰতে 6খনমান কংগ্ৰেছে পাব। তাৰ মাজতে আগৰতলাৰ পৰা টান বৰদিয়ালি আৰু লগতে আগৰতলা সদৰ আছেই। চ' আগৰতলাতে 3খন আসন পাব বুলি তেখেতসকলৰ বিশ্বাস, আৰু তেখেতসকলে কৈ গৈছে যিসকল মানুহ আহিছিলে বাহিৰৰ পৰা ইয়াত পৰ্যবেক্ষণ কৰিব, তেখেতৰ এই সমীক্ষা। देखिए, कांग्रेस 13 सीट में लड़ रहा है और हमें जो लगता है कांग्रेस अगर ज़्यादा से ज़्यादा अच्छा रिजल्ट करे, 0 से 1 होगा कांग्रेस का, खाता खुल सकता है, खाता नहीं भी खुल सकता है। और एक बात, अगर कांग्रेस के लीडरशिप त्रिपुरा को लेकर अगर वो कॉन्फिडेंट होते तो राहुल गांधी नहीं आए, मल्लिकार्जुन खड़गे नहीं आए, प्रियंका गांधी नहीं आए, सोनिया गांधी नहीं आए। जो कांग्रेस के जो हाईएस्ट लीडरशिप है उनको अच्छी तरीके से मालूम है कि त्रिपुरा में कांग्रेस का रिजल्ट बहुत बुरा होने वाला है, जैसे आपका गुजरात में हुआ था। तो इसलिए जो हाईएस्ट लीडरशिप ऑफ कांग्रेस दे डिड नॉट टर्न इन त्रिपुरा। और हमारे देखिए, हम कॉन्फिडेंट है, हमारे प्रधानमंत्री, हमारे राष्ट्रीय जो सभापति है, डिफेंस कांग्रेस तो कर रहे हैं, कांग्रेस तो कह रहे हैं कि आप डर गए, डरने के वजह से इतने सारे बड़े बड़े। देखिए, आज जो जनसभा आपने कवर किया है अगरतला अस्तबल में, उसमें सिर्फ वेस्ट त्रिपुरा, और वेस्ट त्रिपुरा में सिर्फ 14 सीट का ये जनसभा अगरतला में था। तो 14 सीट से करीब 40,000 लोग यहाँ पर टर्न डाउन हुआ। নিলয় জনসভাৰ কথা কৈছে কংগ্ৰেছৰ নেতাগৰাকীয়ে, প্ৰতিনিধিগৰাকীয়ে। আপুনি জনসভাত উপস্থিত আছিলে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন জনসভা সম্বোধন কৰিছিলে, কেনেকুৱা ৰেছপন্স পাইছিলে, কিমান লোকৰ সমাগম ঘটিছিলে? চাওক, আজি বিবেকানন্দ ময়দানত যি জনসভা আছিলে, তাত কিন্তু একেবাৰে ময়দান গেলাৰীৰ পৰা লৈ পেলাই গোটেই ময়দানৰ মানে খেলপথাৰখন পূৰা একেবাৰে ভৰ্তি আছিলে। তাত বিজেপিৰ সমৰ্থকসকল বা যি পাৰ্টি ৱৰ্কাৰ্ছে কিন্তু একেবাৰে পৰিপূৰ্ণ আছিলে। আৰু মই যেতিয়া সকলোকে সুধিছিলোঁ, সকলোৰে এটাই কথা যে মোদীক চাবলৈ আহিছোঁ আৰু মোদীক শুনিব আহিছোঁ। মই আকৌ কৈছোঁ, মই বাৰম্বাৰ কৈ আহিছিলোঁ যে 18ত মোদী এজন ফেক্টৰ আছিলে, মোদী ফেক্টৰ আছিলে, মোদীৰ কাৰিশ্মা ইয়াত আচলতে কাম কৰিছিলে। আৰু এইবাৰো আশা অনুৰূপে বিজেপিয়ে আশা কৰাৰ দৰে মোদী ফেক্টৰ এইবাৰো কাম কৰিব। যদিও বিজেপিয়ে উন্নয়নৰ কথা কৈছে, প্ৰগতিৰ কথা কৈছে আৰু নতুন বহু স্কিমছ দিছে, কিন্তু সেইবোৰতো আছে, গোটেই দেশ জুৰি আছে। কিন্তু ত্ৰিপুৰাত যদি আকৌ কাম কৰিবলগীয়া হয়, আকৌ যদি বিজেপি আহে ভাষণলৈ, কিন্তু এইবাৰো কিন্তু তাৰ কৃতিত্ব ক'ৰবাত নৰেন্দ্ৰ মোদী, প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীকেই দিব লাগিব। মই আৰু অকণমান সেইখিনিতে মই আবিৰক সুধিব বিচাৰিম। কোৱা।
মই নিলয় সুধিব বিচাৰিছিলোঁ বা আপোনাৰ সৈতে যিসকল উপস্থিত আছে সেই বিশেষকৈ বামপন্থী চৰকাৰ যিহেতু 25 বছৰ আছিলে, মানিক বাবু মুখ্যমন্ত্ৰী আছিলে, মই যদি ভুল কৰা নাই 20 বছৰ বা 25 বছৰ, আপুনি শুধৰাই দিব পৰিসংখ্যাটো। মানিক বাবু মুখ্যমন্ত্ৰী আছিল, তেওঁ এবাৰ প্ৰতিদ্বন্দ্বিতা কৰা নাই। তেওঁ সংবাদ মাধ্যমত কৈছে তেওঁ নতুন প্ৰজন্মৰ কাৰণে তেওঁ নতুন প্ৰজন্মৰ স্বাৰ্থৰ কাৰণে তেওঁ প্ৰতিদ্বন্দ্বিতা কৰা নাই বা নতুন প্ৰজন্মই যাতে আকৰ্ষিত হয় বামপন্থালৈ, তাৰ কাৰণে তেওঁ এই পদক্ষেপ গ্ৰহণ কৰিছে। এতিয়া কথাটো হৈছে CPM-ৰ কেনেকুৱা ভেটি, যি CPM-এ দীৰ্ঘদিন শাসন কৰিছিল ত্ৰিপুৰাত, মানিক বাবু ইমান দিন মুখ্যমন্ত্ৰী আছিলে, সেই CPM-ৰ আজিৰ তাৰিখত ভেটি কেনেকুৱা, তেওঁলোকৰ শক্তি কেনেকুৱা, আপোনাৰ পৰা জানিব বিচাৰিম বা আপোনাৰ সৈতে থকা যিসকল লোক তেওঁলোকৰ পৰা জানিব বিচাৰিম। আবিৰ এটা প্ৰশ্ন কৰিব সুধিম যে বিজেপি, আপোনালোকে কৈছে যে বিজেপিৰ ফালে অকণমান পাল্লাটো ভাৰী আছে, কিন্তু ইমান দিন শাসন কৰাৰ পিছত এইবাৰ CPIM-এ আকৌ এবাৰ যুঁজত অৱতীৰ্ণ হৈছে আৰু তেখেতসকলৰ বিশ্বাস যে তেখেতসকলে এইবাৰ সংখ্যা বহুত পাব। CPM-ৰ আপুনি কেনেকুৱা ভাবে, CPM কি পজিশ্যনত আছে? CPM যদি এইবাৰ যদি CPM-এ ভোট পায় বা CPM-এ যদি আসন গোটাবলৈ সক্ষম হয়, তাহলে কি ভিত্তিত সক্ষম হ'ব? দেখো, একটা বিষয় পরিষ্কার, 2018-তে বিজেপি, ওদের অভিযোগ 2018-তে বিজেপি যখন আসে তখন তাদের ইস্তেহার যেটা দেওয়া হয়েছিল, তাদের অভিযোগ বিন্দু মাত্র রেশ নেই ইস্তেহারে। এবারও 2023-এ সংকল্পপত্র যেটা দেওয়া হয়েছিল কোনো কিছু সেখানে নেই, বেকার যুবক যুবতীদের জন্য সে কোনো চাকরির ব্যবস্থা নেই, আরও এক্সেট্রা এক্সেট্রা, এটা CPM-এর অভিযোগ। কিন্তু এবারকার নির্বাচনে কিন্তু তারা ফ্যাক্টরটা হচ্ছে যে শেয়ারিং, একার পক্ষে লড়াই সম্ভব না CPM-এর, এটা সর্বপ্রথম। দ্বিতীয়ত কংগ্রেস, তাদের সাংগঠনিক দুর্বলতা। তো সেই জায়গায় দাঁড়িয়ে দুটো দল একসাথে মিতালি যেটা আমরা বলি, সেখানে থেকে কিন্তু লড়াইটা যাতে পাল্লা ভারী হয়, তাদের সাথে টক্কর যাতে দেওয়া যেতে পারে, সেই দিক থেকে CPM মনে করছে যে 60-এর মধ্যে তারা 35 কি 36 তারা আসন সংখ্যা নিয়ে সরকার গঠন করতে মোৰ সৈতে আৰু এজন আছে সদস্য, প্ৰথমতে আপোনাৰ পৰিচয়টো এবাৰ ল'ব বিচাৰিম। Myself, Probir Shir, I'm a senior reporter. হয়, আৰু এজন জ্যেষ্ঠ সাংবাদিক মোৰ সৈতে আছে। হয়, নিলয়, মই আৰু এটা কথা কৈলো আপোনাক, ত্ৰিপুৰা মথাৰ বিষয়ে সুধিব আপুনি বা আপোনাৰ পৰা জানিব বিচাৰিম বা আপোনাৰ সৈতে উপস্থিত থকা লোকসকলৰ তেওঁ কেনেদৰে প্ৰভাৱিত কৰিব। হয়, मैं आपको ये पूछना चाह रहा हूँ कि हिंदी ठीक है आपसे? I will speak in English only. Right, I'll ask you in English only. We have spoken about BJP, we have spoken about the alliance between the left and the Congress and their possibilities and probabilities, but where we stand today is in front of the palace, Ujayanta Palace, where the king lives. Now, king is an important factor. Tripura Motha has come out as a dark horse and a night watchman. Like, do you foresee that in the results, Tripura Motha will definitely have a say? Tripura Motha? Will have a say? Definitely now this Tripura Motha has added new glamour in the Tripura Legislative Assembly election, because we have seen in the past 2 or 3 elections there are single fight. Before in 2018 also there was a direct fight between left and BJP. Right. But this time this entry of Tripura Motha. নিলয় ত্ৰিপুৰা মথাই এক নতুন গ্লেমাৰ এড কৰিছে, তেওঁ ক'ব বিচাৰিছে। মই হয়, এটা নতুন দিশ দিছে, আপোনাৰ পৰা জানিব বিচাৰিম, যিসমূহ ৰেলী দেখিছোঁ ত্ৰিপুৰা মথাৰ প্ৰদ্যুৎ মাণিক্যৰ ৰেলীত বহুত মানুহ, অজস্ৰ মানুহৰ সমাগম দেখা পাইছোঁ, গতিকে তেওঁ কেনেদৰে প্ৰভাৱিত কৰিব, আপুনি কি কয়? পাৰ্থ, মই আচলতে এই মুহূৰ্তলৈকে আচলতে প্ৰদ্যুৎ মাণিক্যক এবাৰ সাক্ষাৎ এটা ল'বলৈ এইখিনিতে ৰৈও আছোঁ, ইয়াৰ পিছতে হয়তো তেখেতৰ সাক্ষাৎটো ল'মগৈ। এতিয়ালৈকে তেখেত উভতি অহা নাই। এতিয়া ত্ৰিপুৰা মথাৰ কথাটো হ'ল, ত্ৰিপুৰা মথাৰ 42খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে, তাৰ ভিতৰতে 20খন হ'ল জনজাতীয় অধ্যুষিত অঞ্চল বা জনজাতীয় আসন, আৰু এই 20খন আসনত সকলোতে ত্ৰিপুৰা মথাই তাত প্ৰতিদ্বন্দ্বিতা দিয়া নাই, তাত কিন্তু লেফটে প্ৰতিদ্বন্দ্বিতা মানে প্ৰাৰ্থী দিছে। এতিয়া কথাটো হ'ল যে ত্ৰিপুৰা মথাৰ প্ৰস্পেক্টছ কেনেকুৱা। ত্ৰিপুৰা মথাৰ যদি ৰেলী যিসমূহ ঠাইত গৈছোঁ, কালি মই প্ৰায় 3-4টা সমষ্টিলৈ গৈছিলোঁ, খুমলুঙলৈ গৈছিলোঁ, তাত যেতিয়া মই ৰেলীবোৰলৈ গৈছিলোঁ, তাত আচলতে মানুহে আহি ৰজাৰ ভৰিত পৰি দিয়েহি। ৰজা বুলি ক'লে তেখেতসকলে আৰু একো নুবুজে আৰু একো বুজিব নিবিচাৰে। তেখেতসকলে ৰজাই যদি কিবা কৈছে সেয়াই আচলতে একেবাৰে সেইসকল মানুহ জনজাতীয় লোকসকল ককবৰক লোকসকল, হয়, সেইসকল লোকৰ কথা কৈছে আপুনি? হয়,
হয় হয় হে মই ককবৰক লোকসকলৰ কথাই কৈছোঁ অকল ককবৰক লোকেই নহয় ৰিয়াং যি জনজাতি আছে ইয়াত ৰিয়াং জনজাতিসকলেও কিন্তু ৰজাৰ কথা বহু মানে আৰু আচলতে যদি আৰু কালি গধূলি দেখা গ'ল যে ৰজা কালি প্ৰদ্যুৎ মাণক্য ত্ৰিপুৰা মথা চুপ্ৰিমো তেখেতে কালি কংগ্ৰেছৰ হেভিৱেইট নেতা আপোনাৰ এই আগৰতলা সদৰৰ তেখেত বৰ্তমানৰ বিধায়ক পূৰ্বতে বিজেপিৰ মন্ত্ৰী আছিল সুদীপ ৰয় বৰ্মনৰ লগত একেখন মঞ্চত তেখেতক দেখা গৈছিল সেই তাৰ পিছতে কিন্তু জল্পনা কল্পনা আৰু আৰম্ভ হৈছে মই মোৰ আবিৰকো এবাৰ সুধিব বিচাৰিম আৰু মোৰ সময় কম আছে উত্তৰ পূবৰ চাণক্য হিমন্ত বিশ্ব শৰ্মাৰ ভূমিকা মোৰ শেষ প্ৰশ্ন আপুনি কওক বা আপোনাৰ সৈতে সংযুক্ত হৈ থকা লোকসকল হয় मैं पटक के सुधी एक सवाल रहा कि प्रद्युत माणिक्य कांग्रेस के साथ कल देखा गया है एक सवाल बहुत जल्द से आपसे जवाब जाना चाहूँगा दूसरी बात है कि हिमंत बिश्व शर्मा यहाँ पे आके लगातार एक के बाद एक रैली कर रहा है चाणक्य कहा जाता है उत्तर पूर्व का कन्वेनर है नेडा का उनका प्रभाव कितना रहेगा बहुत अगर संक्षेप में आप बता देंगे देखिए प्रद्युत जी कल एक प्रोग्राम में गए थे लेकिन वो एक नॉन पॉलिटिकल वे से जो एक इंडिपेंडेंट कैंडिडेट थे वहाँ पर उन्होंने समर्थन नहीं दिया বিজেপিয়ে এতিয়াও মানি ল'ব বিচৰা নাই যে সেই যে দুটা জোট যে কংগ্ৰেছ আৰু লেফ্টৰ জোটৰ মাজত আৰু তৃতীয় শক্তি প্ৰদ্যুৎ মাণিক্য তাত যোগ দিব পাৰে তেখেতে ভাবিছে প্ৰদ্যুৎ মাণিক্য যদি বেলেগে থাকে তেতিয়াহ'লে বিজেপিৰ বেছি লাভ তেতিয়াহ'লে ভোটৰ বিভাজন হ'ব পাৰে তেতিয়া সেই বিভাজনত কিন্তু বিজেপিৰ লাভ হ'ব পাৰে আপোনাক মই আবিৰ তোমাক মই সুধিব বিচাৰিম যে ইয়াত ক্ৰমান্বয়ে হিমন্ত বিশ্ব শৰ্মাক সদায় সভাই মেলে দিনে 3-4টাকৈ সভা মেলত দেখা গৈছে গোটেই অসমৰ পৰা ফ'ৰ্চ ইয়ালৈ আহিছে তাৰ ইম্পেক্ট কেনেকুৱাকৈ হ'ব পাৰে ডেফিনেটলি কারণ 2018 তো ওনার অবদান সবচেয়ে বেশি ছিল রাজ্যের সরকার পরিবর্তনের ক্ষেত্রে এবং 2023-এও ওনার ফ্যাক্ট অনেকটাই বেশি কারণ শুরু থেকে শেষ পর্যন্ত কিন্তু হিমন্ত বিশ্ব শর্মাজি কন্টিনিউয়াসলি বিভিন্ন বিধানসভার ক্ষেত্রে উনি ডোর টু ডোর করেছেন বিভিন্ন প্রার্থীর সমর্থনে উনি গিয়েছিলেন lot many people or the political pundits say that this time the result might be hung. Is there a possibility of a hung result? Yes, I see there may be a hung assembly. Is there a possibility of a hung result? डेफिनेटली नो Definitely no. आप तो देखिए त्रिपुरा में आपको तो 60 का 60 ही चाहिए त्रिपुरा में 2 साइड इलेक्शन होता है इस बार हाँ। 3 साइड हो सकता है फिर भी बीजेपी कंफर्टेबली हम मैजिक जो फिगर है उससे बहुत ज्यादा हम लाने वाले हैं নিলয় অপিনিয়ন বা মতামত কিন্তু ভিন্ন হয় মতামত ভিন্ন মই শেষ লাইনটো কৈ লৈ পেলাই আপুনি আমি বিৰতিলৈ যামগৈ অপিনিয়ন বা মতামত ভিন্ন বিজেপিয়ে 60ৰ ভিতৰত 55টা পাম বুলি কৈছে অভিজ্ঞ সিনিয়ৰ জাৰ্নেলিষ্টে কৈছে যে এইবাৰ এছেম্বলি হাং হ'ব পাৰে আৰু ফ্ৰেকচাৰ্ড মেণ্ডেট হ'ব পাৰে আৰু আবিৰৰ নিচিনা যুৱ সাংবাদিকে কৈছে যে বিজেপিৰ ফালে অকণমান ওজনটো বেছি বিজেপিৰ চান্সেছ বেছি হয়তো যিমান আশা কৰিছে সেই অনুৰূপে সংখ্যা নাপাব পাৰে কিন্তু চৰকাৰখন বিজেপিৰে হ'ব আৰু 2018 নিচিনাকৈ 2023তো কিন্তু ইয়াৰ অৱদান ইয়াৰ কৃতিত্ব ইয়াৰ শ্ৰেয় হিমন্ত বিশ্ব শৰ্মাক ক'ৰবাত নহয় ক'ৰবাত ত্ৰিপুৰাবাসীয়ে বা ত্ৰিপুৰাত বিজেপিয়ে দিবই লাগিব নিলয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি অপেক্ষা কৰিম ভোট গণনা কাউণ্টিং মাৰ্চৰ 2 তাৰিখে মাৰ্চৰ 2 তাৰিখলৈকে অপেক্ষা কৰিম মাৰ্চৰ 2 তাৰিখে সকলো ছবি পৰিষ্কাৰ হৈ যাব এই মুহূৰ্তত মই এটা ল'ব লাগিব বিৰতিৰ পিছত অন্য এটা বিষয় অসমৰ নহয় ভাৰতবৰ্ষৰ নহয় চীন দেশৰ এটা অতি ইণ্টাৰেষ্টিং এটা বিষয়ে কথা পাতিম চীন দেশৰ পৰা সংযুক্ত হৈ থাকিব জ্যেষ্ঠ সাংবাদিক কিন্তু এই মুহূৰ্তত ল'ব লাগিব তোমাৰ বাণিজ্যিক বিৰতি শীঘ্ৰে ঘূৰি আহিম